বিশ্বনাথ জিলাৰ আমাৰ সাংবাদিক বন্ধুসকল, আপোনালোক আটাইকে মই সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা অভিনন্দন আৰু নমস্কাৰ জনাইছোঁ। অনাগত দিনত আপোনালোকৰ সকলোৰে দিনবোৰ ভাল হওক, মংগল হয় তাৰ কামনা কৰিছোঁ। আজি আমি বিশ্বনাথ জিলাৰ বেদেতিত অৱস্থিত আমাৰ অমীয় ভৱনত আমি এখন বিশেষ প্ৰতিনিধি সভা অনুষ্ঠিত কৰোঁ। এই প্ৰতিনিধি সভাৰ মূল উদ্দেশ্য আছিলে মোৰ ব্যক্তিগত বিশেষ কাৰণবশতঃ মই সন্থা মজিয়াৰ পৰা অব্যাহতি ল'ব বিচাৰিছোঁ। সেয়েহে আজি আমাৰ বিভিন্ন জিলাৰ প্ৰতিনিধিসকলক আমি নিমন্ত্ৰণ জনাই আজি সভাখন অনুষ্ঠিত হয়। সভাখনত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু এখন নতুন সমিতি গঠন কৰা তেওঁলোকে পোষকতা কৰে। মই 2005 চনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছিলোঁ আৰু 2011 চনত মোক সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হিচাপে অধিৱেশনত মোক দায়িত্ব অৰ্পণ কৰিছিল। সেয়েহে মই আজি অব্যাহতিৰ সময়ত মোক যিসকল অগ্ৰজে প্ৰাক্তন সভাপতি শ্ৰী অজন্ত্ৰ কুমাৰ বৈশ্য, টংকেশ্বৰ দাস, জীৱন চন্দ্ৰ দাস, উত্তম কুমাৰ দাস, মই তেওঁলোকক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মোক এটা দীঘলীয়া সময় অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সেৱা আগবঢ়াবৰ কাৰণে, অনুসূচিত জাতি ৰাইজৰ হৈ সেৱা আগবঢ়াবৰ কাৰণে তেওঁলোকে মোক যি সুযোগ দিলে, যি তেওঁলোকে দিহা পৰামৰ্শ দিলে, তাৰ কাৰণে মই তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই দীঘলীয়া সময়খিনিত সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব পালন কৰি যাওঁতে, জাতিটোৰ হৈ বিভিন্ন ক্ষেত্ৰত কাম কৰি যাওঁতে, সেৱা আগবঢ়াই যাওঁতে মোক বিভিন্ন জিলাৰ, আমাৰ যোৰহাট জিলাৰ সভাপতি দেৱপ্ৰসাদ হাজৰিকা, সাধাৰণ সম্পাদক মৃদুল কুমাৰ দাস, বিশ্বনাথ জিলাৰ সভাপতি নীলোৎপল দাস, তুলতুল দাস, ধেমাজি জিলাৰ সভাপতি চন্দন দাস, সাধাৰণ সম্পাদক ৰতন দাস, আমাৰ লখিমপুৰ জিলাৰ ঋতু দাস, আমাৰ মঙলদৈ অংকুৰ বনিয়া, দীপজ্যোতি বৈশ্য, মৰিগাঁও লক্ষ্যজ্যোতি হাজৰিকা, নগাঁও ৰাহুলদেৱ বৰদলৈ, ডিব্ৰুগড় ত্ৰিদীপ দাস, ৰঞ্জন দাস, আমাৰ এইসকলসমূহ আমি সভাপতি সম্পাদক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি এই নতুন সমিতিখন আপোনালোকৰ ওচৰত পাঠ কৰি দিব ওলাইছোঁ। আশা ৰাখিছোঁ এই নতুন কমিটিখনে অনাগত দিনত অনুসূচিত জাতিৰ ৰাইজৰ হৈ সেৱা আগবঢ়াই যাব। নিস্বাৰ্থভাৱে এটা অৰাজনৈতিক ছাত্ৰ সংগঠন হিচাপে তেওঁলোকে জাতিটোৰ বিভিন্ন সমস্যালৈ চৰকাৰৰ দৃষ্টিগোচৰ কৰাব আৰু অনাগত দিনত এক শক্তিশালী তেওঁলোকে ভূমিকা গ্ৰহণ কৰিব। অনুসূচিত জাতি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত তেওঁলোকে নজৰ ৰাখিব। অনুসূচিত জাতি অধ্যুষিত অঞ্চলত শিক্ষা ব্যৱস্থাত তেওঁলোকে গুৰুত্ব আৰোপ কৰিব। অনুসূচিত জাতি নিবনুৱাসকলৰ হৈ তেওঁলোকে যাতে অনাগত দিনত তেওঁলোকৰ পদক্ষেপ গ্ৰহণ কৰিব, সেই আশা মই মনত ৰাখিছোঁ। তেওঁলোকৰ ওচৰত মই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যাতে অনাগত দিনত তেওঁলোকে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নিষ্ঠা আৰু দায়িত্ব সহকাৰে তেওঁলোকৰ কৰ্তব্য পালন কৰে। মই দেৱকুমাৰ দাস, সাধাৰণ সম্পাদক সদৌ অসম অনুসূচিত ছাত্ৰ সন্থাৰ। বৰ্তমান মই আজি বিদায় মাগিছোঁ আজি বিশেষ প্ৰতিনিধি সভাত। গতিকে নতুন সমিতিখন মই পাঠ কৰি দিব ওলাইছোঁ। মুখ্য উপদেষ্টা ভগীৰথ হাজৰিকাৰ আমাৰ সভাপতি আছিল তেওঁ, তেখেত আমাৰ মুখ্য উপদেষ্টা দায়িত্ব দিছোঁ। সভাপতি শ্ৰী বিষ্ণু হাজৰিকা নগাঁও, উপসভাপতি শ্ৰী বলেন দাস কামৰূপ, শ্ৰী গোপাল দাস ওদালগুৰি, শ্ৰী ত্ৰিদীপ দাস ডিব্ৰুগড়, শ্ৰী পৰাগজিৎ দাস যোৰহাট, সাধাৰণ সম্পাদক শ্ৰী বনমালী কাকতি ধেমাজি, সহ সাধাৰণ সম্পাদক বিকাশ দাস মাজুলী, শ্ৰী পদ্ম দাস বিশ্বনাথ, শ্ৰী লক্ষ্যজ্যোতি হাজৰিকা মৰিগাঁও, শ্ৰী তুলতুল দাস বিশ্বনাথ, বিত্তীয় সম্পাদক ইক্ষাকু দাস গুৱাহাটী, মুখ্য সাংগঠনিক সম্পাদক শ্ৰী পবিত্ৰ দাস ধেমাজি, সাংগঠনিক সম্পাদক দেৱজিৎ দাস ঢকুৱাখানা, দীপজ্যোতি বৈশ্য মঙলদৈ, দেৱপ্ৰসাদ হাজৰিকা যোৰহাট, কাৰ্যালয় সম্পাদক অৰূপ দাস কামৰূপ, সাংস্কৃতিক সম্পাদক বিপ্লৱ দাস বিশ্বনাথ, প্ৰচাৰ সম্পাদক অংকুৰ বনিয়া মঙলদৈ, শিক্ষা সম্পাদক বিদ্যুৎ দাস মৰিগাঁও, ক্ৰীড়া সম্পাদক ৰঞ্জিত হাজৰিকা নগাঁও, সমাজ কল্যাণ সম্পাদক বিনোদ দাস মাজুলী, সাধাৰণ সদস্য চন্দন দাস, ঋতু দাস, নীলোৎপল দাস। এইখন হ'ল আজি আমাৰ সমিতি। গতিকে মই আপোনালোকক অনুৰোধ জনাইছোঁ, অনাগত দিনত অনুসূচিত ছাত্ৰ সন্থাই যি ৰাইজৰ পদক্ষেপ গ্ৰহণ কৰে, আপোনালোকে এই কাৰ্যসূচীসমূহ জনসাধাৰণৰ দৃষ্টিগোচৰভাৱে প্ৰচাৰ কৰি অনুসূচিত জাতি ৰাইজৰ সমস্যালৈ সমাধানৰ ক্ষেত্ৰত আপোনালোকেও সহায় সহযোগ আগবঢ়াব বুলি মই আপোনালোকক আজি সভাতেই আহ্বান জনালোঁ। হয়, কওকচোন আপুনি কি কাৰণে বিদায় সেইটো এতিয়ালৈকে মই ভাবা নাই, যিহেতু বৰ্তমান মই অনুসূচিত ছাত্ৰ সন্থাৰ আজিৰ তাৰিখলৈ যিহেতু দায়িত্বত আছিলোঁ। গতিকে মই আজি সদ্যহতে অনুসূচিত ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা মই বিদায় মাগিছোঁ। যিহেতু অনুসূচিত ছাত্ৰ সন্থা এটা অৰাজনৈতিক ছাত্ৰ সংগঠন, গতিকে মোৰ ব্যক্তিগত জীৱনৰ বাকী পৰৱৰ্তী যি সিদ্ধান্ত হয়, এই সিদ্ধান্ত মই পিছত মই আপোনালোকক জনাম। চাওক, আজি অনুসূচিত ছাত্ৰ সন্থাই 2011 চনত মঙলদৈ চিপাঝাৰত যি অধিৱেশন অনুষ্ঠিত কৰিছিলে, তাতে এই অভাজনক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰিছিলে আৰু এই অভাজনে তেতিয়াই পৰা